2025 পাছ কৰা সমূহ ছাত্ৰ ছাত্ৰীৰ মনত এটা ডাঙৰ প্ৰব্লেম আহি পৰিছে অৰ্থাৎ ডাঙৰ সমস্যা গতিকে এই ডাঙৰ সমস্যাটো কি আমালোক এই ভিডিঅ'ত আলোচনা কৰিম তোমালোকে ভিডিঅ'টো শেষলৈকে চাবা মই ভিডিঅ'টো আৰম্ভ কৰি আছো প্ৰথম সমস্যা এইটোৱে যে স্কুটি কিমানত দিব কিবা নিউজ আহিলে স্কুটি তোমালোকৰ 80% দিব 80% তোমালোকৰ মেৰিট লিষ্ট বাহিৰ হৈ গৈছে গতিকে এই যে স্কুটি 80 দিছে এইটোৰ কিবা এটা ব্যৱস্থা কৰিব পাৰিম নে গতিকে এইটোক লৈ এটা বিস্তৃত ভিডিঅ' আছে সেইটো তোমালোকে দেখি ল'বা এই কথাটো ইয়াত আলোচনা নকৰো মানে ভিডিঅ'টো একেবাৰে দীঘল হৈ যাব আৰু নেক্সট যেটো তোমালোকে সমস্যাত পৰি আছে সেইটো হৈছে যে তোমালোকে যিসমূহ ছাত্ৰ ছাত্ৰী আৰ্টছত আছে অৰ্থাৎ সায়েন্সৰ কথা মই নকওঁ কাৰণ সায়েন্সৰ কোনো ধৰণৰ মোৰ ধাৰণা নাই যেহেতু মই আৰ্টছৰে ক্লাছ কৰোঁ গতিকে আৰ্টছৰ কথাই মই ক'ম ঠিক আছে যেটোৰ মই ধাৰণা আছে সেইটো মই ক'ব পাৰিম এতিয়া তোমালোকে আৰ্টছত পঢ়িছা মানে বিএ পঢ়িবা বা বিএ পঢ়িবা আৰু বিভিন্ন ধৰণৰ কোৰ্স আছে বিবিএ আছে তাৰ পিছত ব্যাচেলৰ অফ আৰ্টছ ব্যাচেলৰ অফ ল আছে এলএলবি তাৰ পিছত বিএ প্লাস বিএড আছে গতিকে এইবোৰ কি কোৰ্স কৰা নকৰা হেতু পিছৰ কথা মই বিএৰ কথাই কম বিএড তোমালোকে কি সাবজেক্ট লবা কি সাবজেক্ট ললে ভাল হ'ব মেজৰ কিহত ললে বেষ্ট বা চাকৰি কিহত ললে কি সাবজেক্টত মেজৰ ললে চাকৰি হ'ব এতিয়া এইবোৰ কথা আলোচনা কৰাৰ আগতে মই তোমালোকক এটা কথা কম কেতিয়াও আনৰ কথা শুনি এইটো সাবজেক্টত মেজৰ নলবা কাৰণ আনে কেৱল মাত্ৰ তোমাক এটা দিনতেহে তোমালোকক ক'ব কিন্তু আৰু ধৰি লোৱা বছৰৰ এটা দিন চলি গ'ল 365 দিনৰ পৰা এটা দিন চলি গ'ল আৰু 364 দিন যে আছে এই 64 দিন কিন্তু তোমাৰ পঢ়িব লাগিব গতিকে মই তোমালোকক এইটোৱে কম যে তোমাৰ যি সাবজেক্টত ইন্টাৰেষ্ট আছে অৰ্থাৎ যি সাবজেক্টটো তোমালোকে একেবাৰে বহলাই ভালকে লিখিব পাৰিবা বুজিব পাৰিবা সেই সাবজেক্টত তোমালোকে মেজৰ লবা এতিয়া ধৰি লোৱা কোনোবা ছাত্ৰ ছাত্ৰী এইটোৱে কৰিবা বা গাৰ্জিয়ান হোক বা যিকোনোই হোক তেওঁক এইটোৱে বুদ্ধি দিব আইডিয়া দিব যে তোৰ মাৰ্কশিটত তো এইটো সাবজেক্টত 91 আছে বা 80 আছে গতিকে এই সাবজেক্টত তো মেজৰ ল এই সাবজেক্টত মেজৰ ললে তোৰ ভাল হ'ব এতিয়া দেখা হায়াৰ সেকেন্ডাৰীত যি কৰিছা হেতু কিন্তু বিএড নাহিব বিএড তোমালোকৰ এইটোৱে আহিব তোমালোকৰ সেই সাবজেক্টটো নিজে বনাই লিখিব লাগিব কাৰণ ধৰি লোৱা তোমালোকে যদি বিএ পাস কৰা তেন্তে মাস্টাৰ ডিগ্ৰীয়ে তোমাৰ ধৰি লোৱা মাস্টাৰ ডিগ্ৰীয়ে আৰু আজিকালি তো বিএ প্লাস এমএ হৈয়ে যায় আৰু বিএ প্লাস এমএ হৈ গ'ল মানে বিএড কৰিলা বিএড কৰাৰ পিছত যদি টেটত যদি কপাল ভাল থাকে টেটত যদি পাস কৰা টেটত পাস কৰাৰ পিছত তোমালোকে ভ্যাকেন্সি যত খালি আছে তাত ঢুকি যাব হৈ যাব গতিকে বিএ পাস কৰাৰ মানে কিন্তু তোমালোকে একেবাৰে মাস্টাৰৰ ৰুলতে হৈ গলা সেই কাৰণে তোমালোকক কিন্তু হায়াৰ সেকেন্ডাৰী নিচিনাকৈ মুখস্থ কৰিব নিদিব তোমাক কেৱল মাত্ৰ এজন লেকচাৰাৰ আহিব লেকচাৰ দিব চলি যাব বাকিখিনি তোমাৰ পৰীক্ষা হ'ব 6 মাহ পৰীক্ষা হ'ব বাকি তোমাৰ লিখিব লাগিব গতিকে মোৰ এইটো কথা কোৱাৰ উদ্দেশ্য এইটোৱে যে আনৰ বুদ্ধি শুনি এইটো সাবজেক্টত মেজৰ লবা কিন্তু পিছত দেখা গ'ল যে নাপালা সেইটো কিন্তু একো লাভ নহব গতিকে আৰু নম্বৰ যে বেছি পাইছা সেইটোৰ ওপৰতো কিন্তু ভিত্তি কৰি কেতিয়াও মেজৰ নলবা মই আগতে ক'লো অলপমান আগতে কিন্তু ক'লো যে যি সাবজেক্টত একেবাৰে ভালকে বুজিবা বা বহলাই লিখিব পাৰিবা বা তোমাৰ সেই সাবজেক্টটোত একেবাৰে নলেজ বেছি বা সেই সাবজেক্টটো তোমালোকৰ একেবাৰে ইন্টাৰেষ্টেড সাবজেক্ট বা একেবাৰে ভাল লাগে তোমাৰ সেই সাবজেক্টটোতে মেজৰ লবা সেইটো হ'ব পাৰে ইকোনমিক্স হ'ব পাৰে জিওগ্ৰাফি হ'ব পাৰে পলিটিক্যাল সায়েন্স হ'ব পাৰে আসামিজ আৰু হ'ব পাৰে ইংৰাজী মোৰ হিচাপত মই যেটো আইডিয়া দিম সেইটো আইডিয়া যদি কোনোবা ছাত্ৰ ছাত্ৰীৰ ইংলিশত ভাল নলেজ আছে তেন্তে তেওঁ ইংলিশত যাতে মেজৰ লয় এইটোৱে এতিয়া ধৰি লোৱা বিএ পাস কৰিলা বিএ পাস কৰাৰ পিছত কিন্তু তোমালোকৰ অলপমান টকাৰ টেনচন মাথাত আহিব আৰু ঢকিব এটো 100% সমূহ ছাত্ৰ ছাত্ৰী আহে আৰু আহিবই এতিয়া বিএ পাস কৰিলা বিএ পাস কৰাৰ পিছত তোমাৰ যদি ইংৰাজী সাবজেক্টত মেজৰ থাকে সেই ইংৰাজী সাবজেক্ট লৈ কিন্তু তোমালোকে যিকোনো এখন মানে প্ৰাইভেট স্কুলত সোমাব পাৰিবা কাৰণ তোমাৰ ইংৰাজীত মেজৰ আছে যিকোনো ঠাইত আৰু ধৰি লোৱা তোমালোকে পলিটিক্যাল সায়েন্সত মেজৰ লৈছে এতিয়া পলিটিক্যাল সায়েন্সত তোমালোকে মেজৰ লৈ পাস কৰি ওলাই আহি কিন্তু তোমালোকক প্ৰাইভেট স্কুলত নলব কাৰণ তাত যদি ক্লাস 12 ৰ ক্লাসে নহয় বা 10 ৰ পৰা বা 9 ৰ পৰা ক্লাস হয় পলিটিক্যাল সায়েন্সত নাই পলিটিক্যাল সায়েন্স তোমাক মাস্টাৰ ৰাখি কি হ'ব একোই নহব সেই কাৰণে যদি কোনোবা ছাত্ৰ ছাত্ৰী ইংৰাজীত নলেজ ভাল আছে তেন্তে তেওঁ যাতে ইংৰাজীত মেজৰ লয় আৰু আজিকালি ইংৰাজীৰ ডিমান্ডটো অলপমান বেছি আৰু ইকোনমিক্সৰো বেছি সমূহ সাবজেক্টৰে বেছি যদি ভালকে পঢ়া তেন্তে সমূহ সাবজেক্টৰে বেছি আৰু মোৰ কথা এইটোৱে মানে মই তোমালোকৰ ফিউচাৰৰ কথা কৈ আছো যদি ইংৰাজী সাবজেক্টত ভাল তোমাৰ নলেজ আছে বা বুজিব ভাল লাগে তেন্তে ইংৰাজী সাবজেক্টত মেজৰ ল'ব পাৰা আৰু কোনোবা ছাত্ৰ ছাত্ৰী যদি
ইকনমিক্স ছাবজেক্টত টিচাৰ হোৱাৰ ইচ্ছা আছে হায়াৰ ছেকেণ্ডেৰী লেভেলত, তেন্তে তেওঁ ইকনমিক্সত যাতে লয়। ইকনমিক্সৰ বেষ্ট ছাবজেক্ট, ঠিক আছে। ইকনমিক্সৰ নিচিনা ছাবজেক্টেই নাই, তথাপিও মই এইটোৱে ক'ম যে তোমাৰ যিটো ছাবজেক্ট ভাল লাগে সেই ছাবজেক্টটোতে তোমালোকে মেজৰ লোৱা, ঠিক আছে। আৰু মেজৰ এটা আছে আৰু মাইনৰ এটা আছে, তোমাৰ মেজৰ এটা আহিব আৰু মাইনৰ এটা আহিব, ঠিক আছে। তো চৰ্টতে হ'ল আজিৰ ভিডিঅ'টো ইয়াতেই।